এই 9টা প্ৰকাৰৰ ভিতৰত শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ। শ্ৰৱণ মানে শুনা, কীৰ্তন মানে কোৱা। এতিয়া আজি আমি নামঘৰত কোনকেইটা নিয়ম পালন কৰিছোঁ? এই দুটাই কৰিম। কৃষ্ণ নাম শুনিম কাণেৰে, শুনি থকা সময়খিনি এতিয়া 12 বাজিছে, আপোনালোক হয়তো ইয়ালৈ 9 মান বজাতে আহিছে নামঘৰলৈ। 9 বজাৰ পৰা এতিয়া 12 বজালৈকে থাকোঁতে আমনি লাগিছে নি? নাই লগা। আৰু কিমান ঘণ্টা থাকিম? কমকৈও 3 মান বজালৈকে থাকিম। কিন্তু বিয়া এখন খাবলৈ গ'লে কিমান সময় বহে বাৰু? আধা ঘণ্টামান বহে আৰু তাৰপাছত বোলে হেৰা ভিতৰৰ পৰা দেখোন গৃহত ওলাই নহাই হ'ল, প্ৰেজেণ্টটো নিদিওঁ, নহ'লে ব'লা যাওঁগৈ। এই বুলি হয়তো মনলৈ ভাৱটো নাথাকে, কিন্তু নাথাকে। ইমান দেৰি হ'ল, আমাক মতাই নাই খাবলৈ, আমাতকৈ পাছত অহা কিবিলাককে খোৱালেই, গুণগুণনি উঠেই। কিন্তু নামঘৰত কৃষ্ণ নাম শুনি থাকিলে যিমানেই নুশুনো আপোনাৰ মোৰ হেঁপাহ নপলায়। এইটোৱে হ'ল ভক্তি শ্ৰৱণ কীৰ্তন। আৰু সেই মুহূৰ্ততে, সেই ভাৱনাটোত থাকোঁতেই যদি আমি যাবগৈ পাৰোঁ, মানে মৰিব পাৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যাবৰ সময়ত যে কৃষ্ণ নাম শুনি শুনি গ'লোগৈ, সেইজনেই পৰম গতি লাভ কৰিব পাৰে। সেইকাৰণে সকলোৰে ভিতৰত ভক্তিয়ে হ'ল শ্ৰেষ্ঠ। কৃষ্ণ নাম কোৱা, কৈ থকাৰ সময়তেও যাবগৈ পাৰোঁ, ক'ব নোৱাৰি নহয় কেতিয়া আমাৰ মৃত্যু হ'ব। কোনোবাই ক'ব পাৰিম নি মই বোলে কালিলৈ মৰিম, 100 বছৰত মৰিম, মই 60 বছৰতহে মৰিম? এইটোতো গেৰাণ্টি আমি কোনেও দিব নোৱাৰোঁ। সেইকাৰণে শাস্ত্ৰই কৈছে তুমি কেতিয়া মৰিবা ঠিকনা নাই। সেইকাৰণে ভাৱনাটো তুমি কৃষ্ণত ৰাখা, ভাৱনাটো তুমি কৃষ্ণ নামত ৰাখা, সংগটো তুমি ভকতৰ লোৱা, ভকতৰ সংগ কৃষ্ণ নাম আশ্ৰয় কৰি থাকা। যদি তাতেই যাব পাৰা তোমাৰ জীৱন ধন্য। এই কথাটো প্ৰকাশ কৰিছে যে শ্ৰৱণ কীৰ্তন মহাশ্ৰেষ্ঠতৰ। অৰ্চন বন্দন ধ্যান সমস্ততে কৰি, যশ কীৰ্তনতে আতি তুষ্ট সন্ত হৰি। অৰ্চন বন্দন ধ্যান আদি সমস্ত 9টি প্ৰকাৰৰ ভিতৰত ভগৱন্তৰ গুণ যশ আশ্ৰয় কৰা প্ৰক্ৰিয়াটোতে ভগৱন্ত অতিশয় আনন্দিত হয়। তাৰ এটা উদাহৰণ আমি চাব পাৰোঁ। গাঁওখনত কাৰোবাৰ ঘৰত যদি এটি সন্তান জন্ম হয়, বোলে সন্তানটিৰ নাম কি ৰাখিছা হে? এই বুলি যদি 5জন মানে ইজনক সোধে, বোলে নামটো দেখোন ভাবিয়ে পোৱা নাই, আপুনিয়ে কওকচোন বাৰু কি নাম ৰাখিলেনো ভাল হ'ব? বোলে দুৰ্যোধন ৰাখা তোমাৰ ল'ৰাটো, তোমাৰ ল'ৰাটোৰ নাম দুষাখন ৰাখা, তোমাৰ ছোৱালীজনীৰ নাম সুপৰ্ণখা ৰাখা। কেনেকুৱা লাগিব বাৰু? খং উঠিবনে মনে মনে? আৰু নাম বিচাৰি নেপালি, সেই ৰাক্ষসীজনীৰ নামহে দিলিগৈ মোৰ ছোৱালীজনী সুপৰ্ণখা। যদি এজনী ৰাক্ষসীৰ নাম শুনা মাত্ৰকে আপোনাৰ মোৰ খং উঠি যায়, বিপৰীতে বোলে তোমাৰ সন্তানটোৰ নাম, এই যে কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্ন, কৃষ্ণৰ নাতি অৰ্জুনৰ নাতি অভিমন্যু, অনিৰুদ্ধ, নহ'লে তুমি কৃষ্ণ যাদৱ মাধৱ যদুনন্দন, এনেকৈ নামটো কৈ দিয়াৰ লগে লগে মনটো কেনেকুৱা লাগে? এৰা বৰ ভাল নাম দিলা দেই, মই এইকেইটা নামকে আজিলৈকে ভাবি পোৱা নাই নহয়। বোলে ইয়াৰ ভিতৰতে কোনোবা এভাগ ৰাখিব লাগিব, ভাল লাগিলে দিয়ক। মনটো আপোনা আপুনি আনন্দ হয়। সেই ভাৱনাটোৰ কথা কোৱা হৈছে যে যাৰ কথা ভাবিলে জীৱই আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰে, তাকেই কোৱা হৈছে ভক্তি। আৰু সেই নামেই হ'ল কৃষ্ণ। কৃষকেন শব্দ ইটো পৃথিৱীবাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। কৃষ মানে হ'ল পৃথিৱী বা সৰ্বোত্তম, ন মানে হ'ল আনন্দ। সেয়াই হ'ল কৃষ্ণ তত্ত্ব। গতিকে গুৰুজন বস্তু আমি সমস্ত জনাকে কেৱল কৃষ্ণ নাম প্ৰেমৰ মাজত অৱগাহন কৰিবৰ বাবে বাৰে বাৰে ছবিচন্দ দুলৰী লেচাৰী পদবন্ধে উপদেশ প্ৰদান কৰিছে। আৰু তাকেই আশ্ৰয় কৰিছে আমাৰ নিচিনা এজন হৰিধাৰী মনুষ্য, নাম হ'ল পৰীক্ষিত। এজন ব্ৰাহ্মণৰ ওচৰত লগাইছিল এটা অপৰাধ। ধ্যানমগ্ন হৈ থাকোঁতে এটি মৃত সৰ্প মুনিৰ কণ্ঠত গলত পিন্ধাই দিলে। তাতেই ক্ষুণ্ণ হৈ মুনিৰ পুত্ৰ শৃংগী অভিশাপ প্ৰদান কৰিছে। শৃংগী মুনিয়ে পিতৃ শ্ৰমিক মুনিৰ গলত সৰ্প পিন্ধাই দিয়াৰ বাবে
তেনেকুৱা এটা সৰ্পৰে ৰজা তক্ষকে দংশন কৰিব, যিজনে মোৰ পিতৃৰ লগত এইটো অপৰাধ কৰিলে। অপৰাধীজন কোন? পৰীক্ষিত। তেওঁ কিমান ধনী, যদি বাস্তৱ চিন্তা কৰোঁ, তেওঁ কিমান ধন সম্পত্তিৰ গৰাকী। ভাগৱতে উত্তৰ দিছে, সাগৰা পৃথিৱীৰ 61 ৰজা বুলি কৈছে। গোটেই পৃথিৱীখনৰে গৰাকী তেওঁ, ইমান ধনী। গতিকে তেওঁতকৈ ধনী আপুনি মই কোনো হ'ব নোৱাৰোঁ। ৰজা পৰীক্ষিত ইমান ধনী হৈ, ধন সম্পত্তিৰ গৰাকী হৈও তেওঁ সেই অভিশাপটো ক্ষীৰ পাতি লৈছে। আৰু ক্ষীৰ পাতি লৈ তেওঁ চিন্তা কৰিছে পৰিত্ৰাণ কেনেকৈ পাম। ইয়াৰ উত্তৰ চিন্তা কৰি থাকোঁতেই তেওঁৰ কাষত আহি উপস্থিত হৈছে 60,000 ঋষিমুনি। আৰু সেই 60,000 ঋষিমুনিৰ আগত ৰজা পৰীক্ষিতে তেওঁ মনৰ ভাৱনাটো ব্যক্ত কৰি দিছে যে সেই ঋষিমুনিসকল, তোমালোকে মোক কোৱাচোন যে মোৰ এনেকুৱা এটা অৱস্থা হৈছে, এই অৱস্থাটোৰ পৰা মই কেনেকৈ পৰিত্ৰাণ পাব পাৰিম, তোমালোকে মোক উত্তৰটো দিয়া। আৰু ভাগৱতৰ প্ৰথম স্কন্ধৰ একেবাৰে শেষৰ ফালে পদবন্ধে সেই প্ৰশ্নটো অৱতাৰণা কৰিছে। ৰাম সাক্ষাতে তোমৰা মূৰ্তিমন্ত বেদগণ। সাক্ষাৎ তোমালোক মূৰ্তিমন্ত বেদ স্বৰূপ, ভৈলায়াখি মোৰ উপকাৰে উপশন। মই বুজি পাইছোঁ, মোৰ কাষত যে তোমালোক আহি উপস্থিত হৈছা, তাৰ উত্তৰটো হ'ল মোৰ অমংগলৰ বিপৰীতে তোমালোকে মোৰ মংগলৰ কথা চিন্তা কৰিছা। কাৰণ মই যে পৃথিৱীৰ এজনেই ৰজা, যিজনতকৈ শক্তিশালী দ্বিতীয়জন নাই, যিজনতকৈ ধনী দ্বিতীয়জন নাই। গতিকে এনেকুৱা এজন ৰজাৰ মৃত্যু হ'ব জানি অমংগল দেখি তোমালোকে মংগল কৰিবলৈ মোৰ কাষত আহি উপস্থিত হৈছা। এতিয়া মোৰ অমংগলটোতো মই তোমালোকক ক'ব লাগিব কি হৈছে মোৰ। শুনাচোন। ৰাম এতেকে তোমাত পুছো কোন মহাধৰ্ম, কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম। মোৰ প্ৰশ্নটো হ'ল, মহাধৰ্ম বুলি ক'লে আমি কি বুজিব লাগিব? মোৰ প্ৰশ্নটো হ'ল, এজন হৰিধাৰী মনুষ্যৰ কৰ্তব্য কি, কৰ্ম কি? মোৰ প্ৰশ্নটো হ'ল, কেনমতে হৈ সৰ্বপাপত উদ্ধাৰ, কোন কৰ্মে পাৱই ঘোৰ সংসাৰৰ পাৰ। মোৰ প্ৰশ্নটো হ'ল, কি কৰ্ম কৰিলে জীৱই পাপৰ পৰা নিস্তাৰ পাব? মোৰ প্ৰশ্নটো হ'ল, কি কৰ্ম কৰিলে জীৱই এই সংসাৰৰ পৰা পৰিত্ৰাণ পাব? কোৱাচোন ঋষিমুনিসকল। বিশেষত কি কৰিবে, বিশেষকৈ কি কৰিব লাগিব? ম্ৰিয়মান লোকে বিমৰিষি মুত কহিও কৰি সি লোকে। পিতৃ মাতৃ পৰলোকগামী হয়, আমি অন্তৰত দুখ পাওঁ, কষ্ট পাওঁ। মোৰ মাতৃয়ে মোক এৰি গ'লগৈ, আমি উৰাই ঘূৰাই কান্দোঁ, দুখ কৰোঁ। সেইকাৰণে পৰীক্ষিতে সুধিছে, ম্ৰিয়মান মনুষ্য নামৰ জীৱই কি কৰিলে সেই শোকৰ পৰা, দুখৰ পৰা পৰিত্ৰাণ পাব পাৰিব? মোক উত্তৰ দিব লাগে। আৰু তৎক্ষণাত 60,000 ঋষিমুনিয়ে কি উত্তৰ দিলে? ভাগৱতে প্ৰথম স্কন্ধৰ শেষত আমাক উত্তৰ দিছে, শুনি ঋষি সবে বোলৈ যাৰ যেন মতি, কেহু বোলৈ তপতে পৰম পাই গতি। কোনো ঋষিমুনিয়ে ক'লে, ৰাজন পৰীক্ষিত, তুমি তপস্যা কৰা, বেদত তপস্যাৰ কথা কৈছা, তুমি তেতিয়া পৰিত্ৰাণ পাবা। কোনো ঋষিমুনিয়ে ক'লে, এই ৰাম কেহু বোলৈ পৰম মুকুতি, তীৰ্থ স্নানে কেহু বোলৈ মহাসিদ্ধি, সাধৈ যজ্ঞ দানে। তুমি মুক্তিহে বিচাৰিছা ৰাজন? বোলে হয়। তেতিয়াহ'লে তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা,
তাৰ জলত গৈ স্নান কৰা, তুমি মুক্তি পাবা। বেদে এই বুলি কৈছে। কোনো কোনো ঋষিমুনিয়ে ক'লে তেওঁলোকে কোৱাটো হয়, কিন্তু মহাসিদ্ধি যদি লাগে তেতিয়াহ'লে তুমি যজ্ঞ কৰিব লাগিব আৰু দান দক্ষিণা দিব লাগিব। কেহু বোলৈ মহাযোগে তৰৈ সংসাৰক, কেহু বোলৈ এৰাই মহাজ্ঞানে খে নৰক। জ্ঞান মাৰ্গ আশ্ৰয় কৰা, কৰ্ম মাৰ্গ আশ্ৰয় কৰা, নৰক যান্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব পাৰিবা। এনেধৰণে ৬০,০০০ ঋষিমুনিয়ে বেদ অধ্যয়ন কৰি যেনেধৰণে বুজিলে, তেনেধৰণে ৰজা পৰীক্ষিতৰ এটা প্ৰশ্নৰে উত্তৰ বিভিন্নজনে বিভিন্ন ধৰণে দি দিলে। এতিয়া ইমান ধনী, ইমান জ্ঞানী ৰজা পৰীক্ষিতে পিছে কোনটো উত্তৰ তেওঁ আশ্ৰয় কৰিলে? ভাগৱতৰ পদে আমাক কৈছে, এই ৰাম হবে কহে কৃষ্ণ আৰাধন নানা মত, হেন শুনি ৰাজাৰ মনত নাহি ষষ্ঠ। এনেকৈ ঋষিমুনিসকলে কোৱা নানানটা উত্তৰ পৰীক্ষিত ৰাজাৰ মনপুত কিন্তু এটাও নহয়। পৰীক্ষিত ইমান জ্ঞানৱন্ত ৰজা আছিল, ইমান পৰম সৌভাগ্যৱন্ত পুৰুষ আছিল, যিজনে মাতৃ উত্তৰাৰ গৰ্ভত থাকোঁতেই তেওঁ বিষ্ণুৰ শংখ চক্ৰ গদা পদ্ম ৪ অস্ত্ৰধাৰী ৰূপটো মাতৃ গৰ্ভতে তেওঁ প্ৰত্যক্ষ ৰূপত দৰ্শন পাই আহিছে। সেইকাৰণে তেওঁৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাত। এনেকুৱা এজন পৰম জ্ঞানী ৰজাই ঋষিমুনিসকলে দিয়া প্ৰশ্নটোৰ উত্তৰটোত, মানে ঋষিমুনিসকলৰ উত্তৰত তেওঁ সন্তুষ্ট হ'ব নোৱাৰিলে। কাৰণ তেওঁ জানে যে তেওঁৰ হাতত মাত্ৰ সময় আছে ৭ দিন। ৭ দিনত না যজ্ঞ কৰিব পাৰিব, না তীৰ্থ ভ্ৰমণ কৰিব পাৰিব, না দান দক্ষিণা দি শেষ কৰিব পাৰিব, না তেওঁ তীৰ্থ স্নান কৰিবগৈ পাৰিব তীৰ্থক্ষেত্ৰবিলাক ভ্ৰমণ কৰি, না তেওঁ তপস্যা কৰি শেষ কৰিব পাৰিব। গতিকে এটাও মনপুত নহ'ল। এতিয়া পৰীক্ষিত আৰু আমাৰ লগত সাদৃশ্য আৰু বৈসাদৃশ্য কি আছে? পৰীক্ষিতো সংসাৰী জীৱ, তেওঁৰো পত্নী আছে, তেওঁৰো পুত্ৰ আছে। আমিও সংসাৰী জীৱ, আমাৰো পিতৃ আছে, মাতৃ আছে, পুত্ৰ আছে, কন্যা আছে, পত্নী আছে, আমাৰো একেই তেওঁৰ লগত। আমিও সাংসাৰী জীৱ, তেওঁ সাংসাৰী জীৱ। পাৰ্থক্যটো কি? তেওঁ জানিছিল ৭ দিনৰ অন্তত তেওঁ মৰিব, আৰু আপুনি আমি নাজানো আমি কোনদিনা মৰিম। পাৰ্থক্য এইটো, মানে সাদৃশ্য এইটো, বৈসাদৃশ্য সেইটো। এতিয়া ৰজা পৰীক্ষিতে জানি ৭ দিন ৭ ৰাতি কৃষ্ণ নাম আশ্ৰয় কৰিছে, আৰু গুৰুজনাই কৈছে তোমালোকে যেতিয়া নাজানা কোনদিনা মৰিবা, সেইকাৰণে সদায় কৃষ্ণ নামেই আশ্ৰয় কৰি থাকা, যাতে মৰিলেও কৃষ্ণ নামটো লৈ যাবগৈ পাৰিবা, তেতিয়াহে পৰম গতি হ'ব। এই কথাটো আমাক ভাগৱতে সিদ্ধান্ত দিছে। আৰু এইখিনি কথা যেতিয়া মহামানী শুকগুৰুৰ চৰণতো আগবঢ়াই দিছিল যে হবে কহে কৃষ্ণ আৰাধন নানা মত, তাৰমানে সকলোৱে কৃষ্ণকে আৰাধনা কৰিবলৈ কৈছে, কিন্তু মতবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ। যিটো ব্যাসদেৱে আমাক সিদ্ধান্ত দিছিল যে বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাৰ নামঘোষা শাস্ত্ৰত ব্যাসদেৱৰ সেই তত্ত্বটো খুব সহজভাৱে প্ৰকাশিত হৈ আছে। যুগ ধৰ্ম নিৰ্ণায়ক দুলৰী চন্দ্ৰভাগীত নামঘোষা শাস্ত্ৰত দিছে, অমিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে, নেৰিবাহা যুগ ধৰ্ম। অৰ্থাৎ মাধৱদেৱ শংকৰদেৱে লাঠি এডাল লৈ দাবী ধমকি দি আমাক নাই কোৱা, হেৰু তহঁতি মই কোৱাখিনি শুন এই বুলি নাই কোৱা। মিনতি বচন, মানে আমি বিদ্যালয়ত যেতিয়া উপস্থিত থাকিব নোৱাৰিলে বা কোনোবা এজন কোৰ্ট কাছাৰীৰ ওপৰ মহলৰ বিষয়ববীয়াৰ পৰা আমি কিবা এটা আশা কৰিলে বস্তু, যেতিয়া আমি এখন দৰখাস্ত লিখোঁ, তেতিয়া দৰখাস্তখনত কি বুলি লিখোঁ? প্ৰথম বোলে প্ৰতি মাননীয়
আমুক সবিনয় নিবেদন মহোদয় শ্ৰদ্ধা সহকাৰে আপোনাক আমি জনাব বিচাৰোঁ যে এনেধৰণে আমি আৰম্ভ কৰোঁ। যদি তেনেকৈ নকৰি দাবী ধমকি গালি সপনি পাৰি লিখোঁ চিঠিখনৰ আৰম্ভণিটো, তেতিয়াহ'লে আপুনি মই বিচৰাখিনি পাম নেকি? কেতিয়াও নাপাওঁ। গুৰুজনাৰ আদৰ্শ যে মিনতি বচন বোলো সৰ্বজন, সেই সুধীবৃন্দ তোমালোকে শুনাচোন, যে কি শুনিবা, কেতিয়া শুনিবা? শুনিবা কি? শুনিও শাস্ত্ৰৰ মৰ্ম, শাস্ত্ৰই কোৱা মৰ্ম তত্ত্ব অৰ্থটো শুনা। প্ৰশ্ন কিয় শুনিম, কেতিয়া শুনিম? উত্তৰো দিছে গুৰুজনে, আপোন কুশল নিজৰ যদি মংগল বিচাৰা, নেৰিবাহা যুগ ধৰ্ম। মংগল বিচাৰিলে যুগ, যুগ মানে সময়, যুগ মানে সময়, ধৰ্ম মানে কৰ্ম। সময়ৰ লগে লগে কি কৰ্মক ধৰ্ম হিচাপে পালন কৰিব লাগে, এইটো মংগল বিচৰা সময়খিনিত পাহৰি নাযাবা। বাকীখিনি সময়ত তুমি বিচাৰা নিবিচাৰা সেইটো তোমাৰ কথা। যেতিয়া মংগল বিচাৰিবা, মংগল কেতিয়া বিচাৰোঁ? যেতিয়া শৰীৰটো অসুস্থ হয় তেতিয়াহে উপশম পাবলৈ ডাক্তৰৰ কথা চিন্তা কৰোঁ। যদি জ্বৰ হৈছে পেট বিষৰ ডাক্তৰজনৰ ওচৰলৈ নাযাওঁ নহয়। যদি জ্বৰ হৈছে হাড়ৰ ডাক্তৰজনৰ ওচৰলৈ যাম নেকি? কেতিয়াও নাযাওঁ। যদি হাতখন ভাগিলে হাড়ডাল দুটুকুৰা হ'ল, তেতিয়াহ'লে আপুনি মই জ্বৰ ভাল কৰা, পেট বিষ ভাল কৰা ডাক্তৰজনৰ ওচৰলৈ নাযাওঁ নহয়। যিটো বিভাগৰ ডাক্তৰ সেইজনৰ ওচৰতহে গৈ আপুনি মই শৰীৰটোৰ মংগলৰ বাবে তেওঁৰ কাষত থিয় দিম। ঠিক তেনেকৈ নানানজন ঋষিমুনিয়ে নানানটা মত দিছে কৃষ্ণক আৰাধনা কৰিবলৈ। তাকে মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত ক'লে যে যুগ ধৰ্ম হ'ল সেইটোৱে, সময়ৰূপী কৰ্ম সেইটো। তেতিয়া কিন্তু নেৰিবা যেতিয়া মংগল বিচাৰা। এতিয়া সেই সময়টো মতে কৰ্মটো কি বুলি ক'লে? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই, আৱৰ নাহিকে দুজা। দুজা মানে দ্বিতীয়টো, অৰ্থাৎ সত্য যুগে ধ্যান কৰিছিল, ধ্যান কৰিলে জীৱই ঈশ্বৰৰ কৃপা লাভ কৰিছিল, সময়টো আছিল সত্য যুগ। সেই সত্য যুগত ধ্যান কৰ্ম কৰি জীৱই মংগল সাধন কৰিছিল, কিন্তু মংগলটো তেতিয়াহে পূৰ্ণাংগ ৰূপত সাধন হৈছিল যেতিয়া সত্য যুগে ধ্যান কৰ্মৰ পাছত ভগৱন্ত কৃষ্ণৰ 10টা নাম জপ কৰিছিল, তাৰ পাছতহে মংগল সাধন হৈছিল। মানে কৃষ্ণৰ 10টা নাম জপ কৰাৰ পাছতহে আগতীয়াকৈ কৰা ধ্যান কৰ্মৰ সফলতাটো জীৱই লাভ কৰিব পাৰিছিল। তাৰপিছত ত্ৰেতা যুগত যজ্ঞ বুলি কৈছিল। ত্ৰেতা যুগত যজ্ঞ আগ হয়, কিন্তু যজ্ঞ কৰ্মটো কৰাৰ পাছত যজ্ঞৰ সফলতাৰ বাবে ভগৱন্তৰ 12 ভাগ নাম আশ্ৰয় কৰিব লাগে, তেতিয়াহে যজ্ঞৰ সফলতাটো হয়। তাৰমানে দুটা নিয়ম। তাৰপিছত দ্বাপৰ যুগত পূজা কৰাৰ পাছত ভগৱন্তৰ 8টা নাম আশ্ৰয় কৰিব লাগিছিল। এনেধৰণে 10টা নাম, 8টা নাম, 12টা নাম সত্য ত্ৰেতা দ্বাপৰ যুগৰ জীৱতত্বই ধ্যান, যজ্ঞ আৰু পূজা কৰ্মৰ পাছত পালন কৰিলেহে ধ্যান, যজ্ঞ, পূজা আদি কৰ্মবিলাকৰ সফলতাটো আছিল। সেইটো বেদে কৈছে, এইটো শুদ্ধ কথা। কিন্তু কলিত শৰীৰ কীৰ্তন বিনাই, আৱৰ নাহিকে দুজা মানে দ্বিতীয়টো, যে কলিযুগত কৃষ্ণ নাম আশ্ৰয় কৰা মাত্ৰকেই যাগযজ্ঞ পূজা পাতল নামৰ সত্য ত্ৰেতা দ্বাপৰত যি 3টা ব্যৱস্থা আছিল, সেই 3টা এটাও নকৰাকৈ কেৱল নামৰ মাধ্যমেৰে জীৱ বিচৰা ধৰণে মংগল সাধন কৰিব পাৰে। এই সিদ্ধান্তটো দিছে শাস্ত্ৰই আমাক। গতিকে আমি কলিযুগৰ জীৱতত্ত্বক গুৰুজন বস্তুৱে উপদেশ দিছে কেৱল নামত আশ্ৰয় কৰা। যদি নাম আশ্ৰয় কৰা, তেতিয়াহ'লে শ্ৰাদ্ধ, পিণ্ড, ভোজনী, মুণ্ডন, দান, দক্ষিণা এইবিলাক এটাও নিদিয়াকৈ তুমি নামৰ মাধ্যমেৰে তৰি যাব পাৰিবা। আমাৰ সমাজত এইখিনিয়ে চলি থাকে প্ৰায়, বেদৰ কৰ্ম বুলি। পিতৃ মাতৃ পৰলোকগামী হোৱাৰ লগে লগে সন্তানৰ মুণ্ডন হয়। মুণ্ডনৰ বিষয়ে ভাগৱতে কৈছে, খুব সুন্দৰভাৱে বুজাই দিছে যে অশ্বত্থামাই এটা অপৰাধ কৰ্ম কৰিছিল। অপৰাধটো হ'ল কুৰুক্ষেত্ৰ যুদ্ধৰ সমাপ্তি ফালে একেবাৰে শেষত সমাপ্ত হ'ল, আৰু একেবাৰে শেষত দ্ৰৌপদীৰ যেতিয়া 5জন সন্তান শিবিৰত হৈ আছিল, তেতিয়া অশ্বত্থামাই ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ দ্ৰৌপদীৰ 5টা পুত্ৰক শিৰচ্ছেদ কৰিছিল।
তাতে ক্ষুণ্ণ হৈ পঞ্চপাণ্ডৱে অশ্বত্থামাক মৃত্যুদণ্ড সমপৰ্যায়ৰ এটা শাস্তি প্ৰদান কৰিছে। শাস্তিটো হ'ল শিৰোমণি ছেদন আৰু মুণ্ডন। এতিয়া আপোনাৰ মোৰ পিতৃ মাতৃ পৰলোকগামী হ'লেতো প্ৰকৃতিৰ নিয়ম, জন্ম হৈছোঁ আপোনাৰ মোৰ মৃত্যু হ'বই। গতিকে পিতৃৰ মৃত্যুত আপুনি মই মাৰ মাৰি মৰা নাই পিতৃক, আপুনি মই পিতৃ মাতৃক কষ্ট দি মৰা নাই। পিতৃ মাতৃৰ বেমাৰ হৈছে, সাধ্য অনুসাৰে টকা পইচা থকা অনুসাৰে আপুনি মই মেডিকেললৈ নিছোঁ, সুন্দৰভাৱে আলপৈচান ধৰিছোঁ বোৱাৰী হিচাপে। তাৰ পাছত যদি পিতৃ মাতৃৰ মৃত্যুত আকৌ মুণ্ডন কৰিব লগা হয়, এইটো শাস্ত্ৰৰ মতেৰে শুদ্ধ পন্থা বুলি ক'তো নাই কোৱা, শাস্ত্ৰই এবাৰো নাই কোৱা এই কথাটো। গতিকে মুণ্ডন কৰাটো বেদৰহে নিয়ম, আৰু বেদৰ মূল বস্তুটো হ'ল সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। এনেধৰণে প্ৰত্যেকটো কথা আমি পালন কৰা, প্ৰত্যেকটো কথা, দান দক্ষিণাৰ কথা আছে যে আমি কৰিব লাগে নে নালাগে, পূজা পাতলৰ কথা কৰিব লাগে নে নালাগে, প্ৰত্যেকটো কথা ভাগৱতে বেদৰ সাৰ তত্ত্ব হিচাপে ভাগৱতে আমাক সুন্দৰভাৱে নাকাৰাত্মক নিয়মটোৰ বিষয়েহে আমাক বুজাই আছে সুন্দৰভাৱে।